নমস্কাৰ আজি 2 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এফালে হালাল সামগ্ৰীক লৈ বিতৰ্ক আৰু আনফালে ভাৰতে 15খন ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিব হালাল মাংস বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো হালাল সামগ্ৰীক লৈ বিতৰ্ক চলাৰ মাজতে ভাৰতে প্ৰেৰণ কৰিব হালাল সামগ্ৰী 15খন ৰাষ্ট্ৰলৈ হালাল সামগ্ৰী প্ৰেৰণ কৰিব ভাৰতে এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰে হালাল সামগ্ৰী প্ৰেৰণৰ বাবে লৈছে ডাঙৰ সিদ্ধান্ত এটা ব্ৰেকিং নিউজ ভাৰত চৰকাৰে তাৰ বাবে বান্ধি দিছে ডাঙৰ চৰ্ত অহা 16 অক্টোবৰৰ পৰা হালাল মাংস আন ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিব ভাৰতে এটা গুৰুত্বপূৰ্ণ খবৰ অহা 16 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম বিশেষ বিদেশ বাণিজ্য মহা নিৰ্দেশালয়ে চমুকৈ ডিজিএফটিৰ এই কথা প্ৰকাশ কৰিছে নিৰ্দিষ্ট হালাল মাংস আৰু মাংস উৎপাদনকাৰীসকলক প্ৰদান কৰিব চাৰ্টিফিকেট নিৰ্দিষ্ট হালাল মাংস প্ৰেৰণৰ বাবে দিয়া হৈছে অনুমতি এটা গুৰুত্বপূৰ্ণ খবৰ গুণগত মানদণ্ডৰ পেকেটিং কৰি প্ৰেৰণ কৰিব লাগিব হালাল মাংস আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ নৱৰাত্ৰিৰ 9 দিনৰ বাবে নিষিদ্ধ কৰা হৈছে খুৰা আৰু মাংস এবাৰ যোগী আদিত্যনাথ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নৱৰাত্ৰিত খাব নোৱাৰিব মাংস এটা গুৰুত্বপূৰ্ণ খবৰ পান কৰিব নোৱাৰিব কোনো খুৰা 3 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নিষেধাজ্ঞা অমান্য কৰিলে ভৰিব লাগিব জৰিমনা এটা গুৰুত্বপূৰ্ণ খবৰ সীমিত সময়ৰ বাবে খোলা থাকিব ওয়াইন শ্বপ সমগ্ৰ অযোধ্যাতে বন্ধ থাকিব মাংসৰ দোকান উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত আৰু এটা গুৰুত্বপূৰ্ণ খবৰ জনতালৈ কংগ্ৰেছৰ 17টাকৈ বৃহৎ গ্যাৰান্টি এবাৰ কংগ্ৰেছে জনতাক 17টাকৈ গ্যাৰান্টি প্ৰদান কৰিছে মহিলাৰ একাউণ্টত 2000 কোটি টকা ঘৰ বনাবলৈ 3,50,000 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ জনতাক 17টাকৈ বৃহৎ গ্যাৰান্টি দিছে কংগ্ৰেছ চৰকাৰে ডাঙৰ খবৰ চৰকাৰৰ গঠন কৰাৰ পিছতে জনতাই লাভ কৰিব এই সুবিধা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ঘৰ বনাবলৈ জনতাৰ একাউণ্টত দিব 3,50,000 টকাকৈ ডাঙৰ খবৰ মহিলাৰ একাউণ্টত মাহেকত দিব 2,000 কোটি টকা বৃদ্ধ বিধৱা দিব্যাংগই লাভ কৰিব 6,000 টকাৰ পেঞ্চন 300 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ মাত্ৰ 500 টকাতে দিয়া হ'ব গেছ সিলিন্ডাৰ অত্যন্ত জৰুৰী খবৰ এই বছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক দিব চাকৰি এবাৰ 25 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ গ্যাৰান্টি দিলে কংগ্ৰেছে আৰু এটা খবৰ আজি গান্ধী জয়ন্তী আৰু গান্ধী জয়ন্তীৰ দিনাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ এটা ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কয় যে 2026ৰ নিৰ্বাচন পাৰ হ'ব ক্ষমা কৰিব 2026ৰ নিৰ্বাচন হ'ব গান্ধী বনাম ডগছৰ যুদ্ধ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে গগৈৰ তৰফৰ পৰা কোৱা হৈছে 2026ৰ নিৰ্বাচন হ'ব গান্ধী বনাম ডগছৰ যুদ্ধ 2026ত শেষ হ'ব সাম্প্ৰদায়িক বিক্ষোভ বিয়পোৱাৰ যুদ্ধ অৰ্জুন হৈ কংগ্ৰেছত থাকিব বিচাৰিছে গৌৰৱ গগৈয়ে গান্ধী জয়ন্তীৰ দিনাই ডাঙৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ চলাইছে ইৰানে অত্যন্ত জৰুৰী খবৰ মধ্যপ্ৰাচ্যৰ ৱাৰ আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইজৰাইলত ভয়ংকৰ আক্ৰমণ এবাৰ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ এবাৰ ইৰানৰ ইজৰাইলৰ ওপৰত প্ৰায় 200 বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে ইজৰাইলত থকা ভাৰতীয় লোকক সুৰক্ষিত স্থানলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে দেখিবলৈ পোৱা গৈছে এবাৰ ইজৰাইলত থকা ভাৰতীয় লোকক সুৰক্ষিত স্থানলৈ যোৱাৰ পৰামৰ্শ ইজৰাইলত থকা ভাৰতীয় লোকক নিৰাপদ থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু 200 বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে ইজৰাইলৰ ওপৰত ৰাজ্যখনৰ বাবে সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰা সকল সাৱধান তৃতীয় চতুৰ্থ বৰ্গত যিসকলে ধন সংগ্ৰহ কৰি আছে চাকৰিৰ নামত যিসকলে টকা খাইছে সেই সকলক সাৱধান কৰি দিয়া হৈছে কিয়নো কঠোৰ হৈ পৰিছে ডিজিপি জিপি সিং
গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক মজবুল হক চৌধুৰীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে। গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক মজবুল হক চৌধুৰীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিজিপি জিপি সিঙে। আৰু ডিজিপি জিপি সিঙৰ তৰফৰ পৰা কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। যিসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নামত ধন লৈছে, চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰিছে, সেইসকলক কঠোৰ সকিয়নি এবাৰ ডিজিপি জিপি সিঙৰ। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2026 বিধানসভা নিৰ্বাচনত সত্যৰ জয় হ'ব, ৰাইজৰ জয় হ'ব। কংগ্ৰেছত প্ৰতিজন কাৰ্যকৰ্তাৰ অৰ্জুনৰ দৰে হ'বলৈ চেষ্টা কৰাৰ আহ্বান জনাইছে গৌৰৱ গগৈয়ে। এটা ব্ৰেকিং নিউজ। 26 বিধানসভা নিৰ্বাচনত সত্যৰ জয় হ'ব, ৰাইজৰ জয় হ'ব। 26 হিংসা, অত্যাচাৰ, ঘৃণা, অহংকাৰৰ পৰাজয় হ'ব। সামাজিক বিভাজনকাৰী ৰাজনীতিৰ পৰাজয় হ'ব বুলি মন্তব্য গৌৰৱ গগৈ। আমাৰ মতাদৰ্শগত যুদ্ধ কেতিয়াও আছিল, তেতিয়াও আছিল আৰু এতিয়াও চলি থাকিব। মহাত্মা গান্ধীৰ সৈনিক হিচাপে তেওঁৰ আদৰ্শ বিচাৰধাৰা সুৰক্ষিত ৰখাৰ দায়িত্ব আমাৰ। যুদ্ধ চলি আছে, যুদ্ধ চলি থাকিব। মহাত্মা গান্ধীৰ আদৰ্শ নিৰন্তৰ ৰাইজৰ মাজলৈ লৈ যাম। অভিমন্যুৰ দৰে চক্ৰবেহুত সোমাই চক্ৰবেহু ভাঙিবলৈ সক্ষম হৈছিলো আৰু কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তা অৰ্জুনৰ দৰে হ'বলৈ চেষ্টা কৰক বুলি মন্তব্য কৰিছে। সমষ্টি গাঁও ভোটত অৰ্জুনৰ দৰে দায়িত্ব লওক আৰু 1.5 বছৰ আছে। এতিয়া এটাই লক্ষ্য 2026। মোক অলপ সময় দিয়ক কংগ্ৰেছে। অসমৰ মানুহৰ কাষলৈ যাবলৈ মোক সময় দিয়ক। নিৰ্বাচন দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয়। নিৰ্বাচন হয় ৰাইজৰ আশা আকাংক্ষাক লৈ, নিৰ্বাচন হয় ৰাইজৰ সমস্যাক লৈ মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, আজি ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে। যি দুৰ্ঘটনাত হঠাতে 3জনকৈ লোকৰ মৃত্যু হৈছে। এটা ব্ৰেকিং নিউজ। মহালয়াৰ পুৱাই দেশত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে। আজি পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত হঠাতে 3গৰাকী লোকৰ মৃত্যু হৈছে। 7:10 সংঘটিত হৈছে পুৱা এই ভয়ংকৰ ঘটনাটি। এই হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে পুনেৰ বাবুধন অঞ্চলত। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, কোৰাণৰ শিক্ষা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি লাভ নাই। মন্তব্য কোনে কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 1500 বছৰ পূৰ্বৰে পৰা ইছলামক লৈ চলি আহিছে ষড়যন্ত্ৰ। 1500 বছৰ পূৰ্বৰে পৰা ইছলামক লৈ চলি আছে ষড়যন্ত্ৰ আৰু কোৰাণৰ শিক্ষা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি লাভ নাই। কোৰাণৰ শিক্ষা গ্ৰহণ কৰা প্ৰত্যেকজন লোকে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। কোৰাণৰ শিক্ষা গ্ৰহণ কৰা প্ৰত্যেকজন লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। পৃথিৱীৰ কোনো শক্তিয়ে কোৰাণৰ বাণী আৰু শিক্ষা বন্ধ কৰিব নোৱাৰে। একমাত্ৰ ইছলাম ধৰ্মতে কোৰাণৰ জৰিয়তে জীৱনৰ প্ৰকৃত জ্ঞান পাব পাৰি। মাদ্ৰাসাত শিক্ষা দিয়া কোৰাণৰ শ্ৰেষ্ঠ বাণী সমাজত বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইছলাম ধৰ্মত মাদ্ৰাসা আৰু ধৰ্মীয় শিক্ষা বন্ধ কৰিব নোৱাৰে।